সম্বৰ্ধনা পত্ৰ যুগুত কৰি আনিছো। কুসুম বাইদেউক তেনেকে জনাইছে। এয়া নাজমিন চুলতানে তেখেতক অধিকাৰী। তেওঁ কেতিয়াও নহয় আনৰ অগুণকাৰী। অভিভাৱকবিলাকেও ছাৰক বৰ ভাল পায়। তেওঁৰ নাম ল'লে হিয়া বনি যায়। ছাৰক আমি আশীৰ্বাদ কৰিছোঁ। তেওঁ নৃত্য পৰিৱেশন পাপলি গগৈ দল। আমাৰ বিদ্যালয়তে শিক্ষাদান কৰি যোৱা এই শিক্ষাদানেৰে ছাত্ৰ ছাত্ৰীসকলক পোহৰৰ বাট দেখুৱাই এজন মহান ব্যক্তি কৰি তুলিলে। এই তিনিজন আমাৰ সম্বৰ্ধিত পিতৃ আমন্ত্ৰণ ক্ৰমে আহি সময়মতে উপস্থিত হৈছেহি। তেওঁলোকলৈ আমি পুনৰ ধন্যবাদ জনাইছোঁ। আমাৰ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাক্তন অধ্যক্ষ শ্ৰদ্ধাৰ শ্ৰীযুত সমৰজিৎ শইকীয়া ছাৰ, আমি তেখেতক প্ৰথমতে আমি মঞ্চলৈ আদৰি আনিবৰ কাৰণে আমাৰ তিনিগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে সমৰজিৎ শইকীয়া ছাৰ প্ৰাক্তন অধ্যক্ষ তেখেত, আৰু আমাৰ সহ শিক্ষক শ্ৰদ্ধা বিপুল বৰগোহাঁই ছাৰ আৰু সহ শিক্ষয়িত্ৰী শ্ৰদ্ধা কুসুম গগৈ বাইদেউৰ এই তিনিওগৰাকী শিক্ষাগুৰুৰ বিদায় সম্বৰ্ধনা সভাখন আজি একেলগে অনুষ্ঠিত কৰা হ'ল। আৰু এই সভাখন অনুষ্ঠিত কৰা হৈছে আমাৰ বিদ্যালয় পৰিয়ালৰ সহযোগত। গতিকে আমি ভাবোঁ আজি অনুষ্ঠানটো সুন্দৰভাৱে হৈ গৈছে, আৰু আমি আপোনালোকৰ সহযোগিতা আজি যিধৰণে পালোঁ, অনাগত দিনবোৰতো এনেধৰণৰ সহযোগিতা আপোনালোকৰ পৰা পাম বুলি আশা কৰিছোঁ। শিক্ষক ইয়াৰ মাজতে এজন আমাৰ অধ্যক্ষ আছে। অধ্যক্ষ যোৱা ডিচেম্বৰ 31 ডিচেম্বৰ অৱসৰ গ্ৰহণ কৰিছে, আৰু কুসুম বাইদেউ অৱসৰ কৰিছে একেদিনাই 31 ডিচেম্বৰ, আৰু ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰিছিলে বিপুল বৰগোহাঁই ছাৰে। আৰু তেওঁলোকৰ তিনিজনৰ হৈ আমি আজি একেদিনাই তেওঁলোকৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ। আৰু যিহেতু প্ৰত্যেকৰ কাৰণে বেলেগে বেলেগে কৰি থাকিলে আমি এইটো সময়ৰ অকণমান অসুবিধা হয়, সেইকাৰণে আমি তিনিজনৰ হৈ একেদিনাই আমি বিদায় সম্বৰ্ধনা আজি অনুষ্ঠানটো সমাপন কৰিছোঁ।